কালি ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ প্ৰাকখনত আপোনালোকে আজি পুনৰ অভিযান চলাইছে, কি ক'ব? হয়, আজি এটা গোপন ইনফৰমেশ্যনৰ ভিত্তিত আমি গাড়ী এখনৰ পিছা আমি প্ৰায় দুদিনৰ পৰা এটা খবৰ পাই আছিলোঁ। তাৰ ভিত্তিত আমি গাড়ী এখন বিচাৰি আজি ফৰেষ্ট গেট পাৰ হৈ এইখিনি জেগাত আমি গাড়ীখন পাইছোঁ। ইয়াতে প্ৰায় আমি 10,000 টকাৰ অৰুণাচলী অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কালি ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ প্ৰাকখনত আপোনালোকে আজি পুনৰ অভিযান চলাইছে, কি ক'ব? হয়, আজি এটা গোপন ইনফৰমেশ্যনৰ ভিত্তিত আমি গাড়ী এখনৰ পিছা আমি প্ৰায় দুদিনৰ পৰা এটা খবৰ পাই আছিলোঁ। তাৰ ভিত্তিত আমি গাড়ী এখন বিচাৰি আজি ফৰেষ্ট গেট পাৰ হৈ এইখিনি জেগাত আমি গাড়ীখন পাইছোঁ। ইয়াতে প্ৰায় আমি 10,000 টকাৰ অৰুণাচলী অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কালি ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ প্ৰাকখনত আপোনালোকে আজি পুনৰ অভিযান চলাইছে, কি ক'ব? হয়, আজি এটা গোপন ইনফৰমেশ্যনৰ ভিত্তিত আমি গাড়ী এখনৰ পিছা আমি প্ৰায় দুদিনৰ পৰা এটা খবৰ পাই আছিলোঁ। তাৰ ভিত্তিত আমি গাড়ী এখন বিচাৰি আজি ফৰেষ্ট গেট পাৰ হৈ এইখিনি জেগাত আমি গাড়ীখন পাইছোঁ। ইয়াতে প্ৰায় আমি 10,000 টকাৰ অৰুণাচলী অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ।